নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেললৈ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে ইয়াণ্ডাবু সন্ধিৰ পাছত নামনি অসমৰ শাসনভাৰ কোনজন ইংৰাজ বিষয়াই চলাইছিল? ইয়াৰে অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন এত আছে ডেভিড স্কট, অপশ্যন বি ৰবাৰ্টছন, অপশ্যন চি নিউভিল আৰু ডি ৰবাৰ্ট ক্লাইভ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ ডেভিড স্কট। ডেভিড স্কটে ইয়াণ্ডাবু সন্ধিৰ পাছত নামনি অসমৰ শাসনভাৰ চলাইছিল। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ চিফ কমিশ্যনাৰ JW কুইণ্টনক ডেছ চনত হত্যা কৰিছিল? অপশ্যন আছে 1890 চনত, 1859 চনত, 1861 চনত আৰু অপশ্যন ডি 1866 চনত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ 1890 চনত অসমৰ চিফ কমিশ্যনাৰ JW কুইণ্টনক হত্যা কৰিছিল 1890। নেক্সট কুৱেশ্যনটো হৈছে বতাহৰ চহৰ বুলি কোনখন চহৰক জনা যায়? অপশ্যন এ ছুইজাৰলেণ্ডত, অপশ্যন বি চিকাগো, অপশ্যন চি ৰোম আৰু ডি বাহৰেইন। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি চিকাগো। বতাহৰ চহৰ বুলি চিকাগোক কোৱা হয়। বন্ধুসকল, চিকাগোক বতাহৰ চহৰ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে বজাৰৰ চহৰ বুলি কোনখন চহৰক জনা যায়? অপশ্যন চাৰিটা দিয়া আছে। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি কাইৰো। কাইৰো বজাৰৰ চহৰ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে গ্ৰেনাইটৰ চহৰ বুলি কোনখন চহৰক জনা যায়? অপশ্যন এ এবাৰদিন, অপশ্যন বি চিকাগো, অপশ্যন চি কাইৰো আৰু ডি বাহৰেইন। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ এবাৰদিন। গ্ৰেনাইটৰ চহৰ বুলি এবাৰদিন চহৰক জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে বিশ্বৰ বৃহত্তম নদী দ্বীপটোৰ নাম কি? অপশ্যন এ মাজুলী, অপশ্যন বি সুন্দৰবন, অপশ্যন চি পৰালীপ আৰু ডি হাছমি। অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ মাজুলী। বন্ধুসকল, মাজুলী বিশ্বৰ বৃহত্তম নদী দ্বীপ। বিশ্বৰ বৃহত্তম নদী দ্বীপটোৰ নাম হ'ল মাজুলী। নেক্সট কুৱেশ্যনটো হৈছে বিশ্বৰ বৃহত্তম নদী দ্বীপ মাজুলী কোন নদীৰ মাজত অৱস্থিত? অপশ্যন এ নৰ্মদা নদী, অপশ্যন বি ব্ৰহ্মপুত্ৰ নদী, অপশ্যন চি যমুনা নদী আৰু ডি গোদাবৰী নদী। অপশ্যন চাৰিটা আছে। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি ব্ৰহ্মপুত্ৰ নদী। বন্ধুসকল, মাজুলী ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত। ব্ৰহ্মপুত্ৰ নদীৰ মাজত মাজুলী দ্বীপটো অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে সবৰমতী নদীৰ উৎপত্তিস্থল ক'ত? অপশ্যন এ আৰাৱলী পৰ্বত, অপশ্যন বি পশ্চিমঘাট পৰ্বত, অপশ্যন চি বৃদ্ধ পৰ্বত আৰু ডি সাতপুৰা পৰ্বত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ আৰাৱলী পৰ্বত। সবৰমতী নদীৰ উৎপত্তিস্থল হ'ল আৰাৱলী পৰ্বত। বন্ধুসকল, আৰাৱলী পৰ্বতৰ পৰাই সবৰমতী নদীৰ উৎপত্তি হয়। নেক্সট কুৱেশ্যনটো হৈছে নাগাৰ্জুন সাগৰ প্ৰকল্প কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল? অপশ্যন এ নৰ্মদা নদীৰ ওপৰত, অপশ্যন বি তাপ্তি নদীৰ ওপৰত, অপশ্যন চি যমুনা নদীৰ ওপৰত আৰু ডি গোদাবৰী নদীৰ ওপৰত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ নৰ্মদা নদীৰ ওপৰত। নাগাৰ্জুন সাগৰ প্ৰকল্প নৰ্মদা নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যনটো হৈছে কোনখন নদীৰ পৰা ইন্দিৰা গান্ধী খাল কটা হৈছে? অপশ্যন এ শতদ্ৰু নদীৰ পৰা, অপশ্যন বি তাপ্তি নদীৰ পৰা, অপশ্যন চি যমুনা নদীৰ পৰা আৰু ডি গোদাবৰী নদীৰ পৰা। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ শতদ্ৰু নদীৰ পৰা। শতদ্ৰু নদীৰ পৰা ইন্দিৰা গান্ধী খাল কটা হৈছে। বন্ধুসকল, ইন্দিৰা গান্ধী খালটো কটা হৈছে শতদ্ৰু নদীৰ পৰা। নেক্সট কুৱেশ্যনটো হৈছে কাছাৰ জিলাৰ মহকুমা ডেছ? অপশ্যন এ হাফলং, অপশ্যন বি শিলচৰ, অপশ্যন চি কৰিমগঞ্জ আৰু ডি ডিফু। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি শিলচৰ। কাছাৰ জিলাৰ মহকুমা হ'ল শিলচৰ। নেক্সট কুৱেশ্যনটো হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান ডেছ জিলাত অৱস্থিত? মানস ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? অপশ্যন এ বৰপেটা জিলাত, অপশ্যন বি বাক্সা জিলাত, অপশ্যন চি বঙাইগাঁও জিলাত আৰু ডি চিৰাং জিলাত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি বাক্সা জিলাত। মানস ৰাষ্ট্ৰীয় উদ্যান বাক্সা জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ বিধানসভাৰ আসন কেইখন? বন্ধুসকল, অসমৰ বিধানসভাৰ আসন কেইখন? অপশ্যন এ 126খন, অপশ্যন বি 128খন, অপশ্যন চি 130খন আৰু ডি 140খন। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ 126। 126খন
অসম বিধানসভাৰ আসন। অসমৰ বিধানসভাৰ আসন হ'ল 126খন। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ লোকসভাৰ আসন কেইখন? অপশ্যন এ 12খন, অপশ্যন বি 14খন, অপশ্যন চি 16খন আৰু ডি 18খন। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 14খন। অসমৰ বিধানসভাৰ আসন হ'ল 14খন। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ ৰাজ্যসভাৰ আসন কেইখন? অপশ্যন এ 7খন, অপশ্যন বি 6খন, অপশ্যন চি 6খন আৰু ডি 8খন। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 7খন। অসমৰ ৰাজ্যসভাৰ আসন হ'ল 7খন। নেক্সট কুৱেশ্যনটো হৈছে পৌৰ নিগমৰ মেয়ৰৰ কাৰ্যকাল কিমান? অপশ্যন এ 2 বছৰ, অপশ্যন বি 3 বছৰ, অপশ্যন চি 5 বছৰ আৰু ডি 1 বছৰ। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 5 বছৰ। পৌৰ নিগমৰ মেয়ৰৰ কাৰ্যকাল হ'ল 5 বছৰ। নেক্সট কুৱেশ্যনটো হৈছে পৌৰসভাৰ সৰ্বোচ্চ সদস্যৰ সংখ্যা কিমান? অপশ্যন এ 30 জন, অপশ্যন বি 60 জন, অপশ্যন চি 65 জন আৰু ডি 70 জন। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 30 জন। পৌৰসভাৰ সৰ্বোচ্চ সদস্য হ'ল 30 জন। নেক্সট কুৱেশ্যনটো হৈছে বৰ্তমান পৌৰসভাৰ কাৰ্যকাল কিমান? অপশ্যন এ 2 বছৰ, অপশ্যন বি 3 বছৰ, অপশ্যন চি 5 বছৰ আৰু ডি 6 বছৰ। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 5 বছৰ। বৰ্তমান পৌৰসভাৰ কাৰ্যকাল হ'ল 5 বছৰ। নেক্সট কুৱেশ্যনটো হৈছে নগৰ সমিতিৰ কাৰ্যকাল কিমান? অপশ্যন এ 2 বছৰ, অপশ্যন বি 3 বছৰ, অপশ্যন চি 5 বছৰ আৰু ডি 6 বছৰ। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 5 বছৰ। নগৰ সমিতিৰ কাৰ্যকাল হ'ল 5 বছৰ। নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ স্বায়ত্তশাসন পৰিষদলৈ অতিৰিক্ত ক্ষমতা অৰ্পণ কৰা হৈছে? অপশ্যন এ 1990 চনত, অপশ্যন বি 1993 চনত, অপশ্যন চি 1995 চনত আৰু ডি 1999 চনত। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1995 চনত কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ স্বায়ত্তশাসন পৰিষদলৈ অতিৰিক্ত ক্ষমতা অৰ্পণ কৰা হৈছিল। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1995 চনত 1995। নেক্সট কুৱেশ্যনটো হৈছে ষষ্ঠ অনুসূচীৰ কিমানতম সংশোধনীৰ যোগেদি বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদলৈ ক্ষমতা হস্তান্তৰিত কৰা হৈছে? অপশ্যন এ 42তম, অপশ্যন বি 45তম, অপশ্যন চি 55তম আৰু ডি 46তম। অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 46তম। 46তম সংশোধনীৰ যোগেদি বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদলৈ ক্ষমতা হস্তান্তৰিত কৰা হৈছিল। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 46তম। নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদলৈ ক্ষমতা হস্তান্তৰিত কৰা হৈছিল? অপশ্যন এ 2000 চনত, অপশ্যন বি 2001 চনত, অপশ্যন চি 2003 চনত আৰু ডি 2005 চনত। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 2003 চনত বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদলৈ ক্ষমতা হস্তান্তৰিত কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়? অপশ্যন এ 1950 চনত 26 জানুৱাৰীৰ পৰা, অপশ্যন বি 1952 চনৰ 25 জানুৱাৰীৰ পৰা, অপশ্যন চি 1953 চনৰ 26 জানুৱাৰীৰ পৰা আৰু ডি 1955 চনৰ 26 জানুৱাৰীৰ পৰা। অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধান কাৰ্যকৰী কৰা হয়। বন্ধুসকল ভাৰতীয় সংবিধান কাৰ্যকৰী কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰীৰ পৰা। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1950 চনৰ 26 জানুৱাৰীৰ পৰা। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ ব্যক্তিজন কোন? অপশ্যন এ বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰ, অপশ্যন বি দাদাভাই নৌৰোজী, অপশ্যন চি বাল গংগাধৰ তিলক আৰু ডি মহাত্মা গান্ধী। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰক ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ বুলি ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ ব্যক্তিজন হ'ল বাবা চাহেব ভীমৰাও আম্বেদকাৰ। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানখন হ'ল দেশ পৃথিৱীৰ ভিতৰত দীৰ্ঘতম সংবিধান, অপশ্যন বি পৃথিৱীৰ ভিতৰত চুটি সংবিধান, অপশ্যন চি পৃথিৱীৰ ভিতৰত কঠিন সংবিধান আৰু ডি পৃথিৱীৰ ভিতৰত নমনীয় সংবিধান। অপশ্যন 4টা দিয়া আছে। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ
পৃথিৱীৰ ভিতৰত দীৰ্ঘতম সংবিধান হ'ল আমাৰ ভাৰতীয় সংবিধান। বন্ধুসকল, ভাৰতীয় সংবিধানখন হ'ল পৃথিৱীৰ ভিতৰত দীৰ্ঘতম সংবিধান। নেক্সট কুৱেশ্যনটো হৈছে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা লোকসভালৈ কিমানজন সদস্য নিৰ্বাচিত? অপশ্যন এ 173 জন, অপশ্যন বি 223 জন, অপশ্যন চি 233 জন আৰু ডি 240 জন। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি 233 জন কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা লোকসভালৈ সদস্য নিৰ্বাচিত হয়। নেক্সট কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কিমানজন সদস্য মনোনীত কৰিব পাৰে? অপশ্যন এ 13 জন, অপশ্যন বি 15 জন, অপশ্যন চি 12 জন আৰু ডি 17 জন। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি 12 জন। ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ 12 জন সদস্য মনোনীত কৰিব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত চতুৰ্থখন দলঙৰ নাম কি? অপশ্যন এ কলিয়া ভোমৰা, অপশ্যন বি শৰাইঘাট, অপশ্যন চি বগীবিল আৰু ডি নৰনাৰায়ণ সেতু। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি বগীবিল। বগীবিল হ'ল ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত চতুৰ্থখন দলং। বন্ধুসকল, ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত চতুৰ্থখন দলঙৰ নাম হ'ল বগীবিল দলং। নেক্সট কুৱেশ্যনটো হৈছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ বঙাইগাঁৱত, অপশ্যন বি লামডিং, অপশ্যন চি ডিমাপুৰ আৰু ডি মালিগাঁও। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি মালিগাঁও। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় মালিগাঁৱত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনখন চহৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত নহয়? গুৱাহাটী, অপশ্যন বি তেজপুৰ, অপশ্যন চি ধুবুৰী আৰু ডি নলবাৰী। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি নলবাৰী। নলবাৰী চহৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত নহয়। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ সৰ্বাধিক চাহ বাগিচা থকা জিলাখন হ'ল দেশ। অপশ্যন এ ডিব্ৰুগড়, অপশ্যন বি দৰং, অপশ্যন চি শিৱসাগৰ আৰু ডি শোণিতপুৰ। অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি শিৱসাগৰ। অসমৰ সৰ্বাধিক চাহ বাগিচা থকা জিলাখনৰ নাম হ'ল শিৱসাগৰ। নেক্সট কুৱেশ্যনটো হৈছে অসমত চাহ কোম্পানী পোনপ্ৰথমবাৰৰ বাবে গঠন হোৱা চনটো হ'ল দেশ। 1933 চনত হৈছিল, অপশ্যন বি 1939 চনত, অপশ্যন চি 1943 চনত আৰু ডি 1949 চনত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি 1943 অসমত চাহ কোম্পানী প্ৰথমবাৰৰ বাবে গঠন হৈছিল। অসমত প্ৰথমবাৰৰ বাবে চাহ কোম্পানীটো গঠন হৈছিল 1943। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাত নুমলীগড় তেল শোধনাগাৰ অৱস্থিত? অপশ্যন এ নগাঁও জিলাত, অপশ্যন বি যোৰহাট জিলাত, অপশ্যন চি গোৱালপাৰা জিলাত আৰু ডি গোলাঘাট জিলাত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি গোৱালপাৰা জিলাত নুমলীগড় তেল শোধনাগাৰটো অৱস্থিত হ'ল গোৱালপাৰা জিলাত। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰাচীনতম তেল উৎপাদনকাৰী ৰাজ্যখন হৈছে দেশ। ভাৰতৰ প্ৰাচীনতম তেল উৎপাদনকাৰী ৰাজ্যখন কি? অপশ্যন এ অসম, অপশ্যন বি পশ্চিমবংগ, অপশ্যন চি নাগালেণ্ড আৰু ডি বিহাৰ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ অসম। বন্ধুসকল, ভাৰতৰ প্ৰাচীনতম তেল উৎপাদনকাৰী ৰাজ্যখনৰ নাম হ'ল অসম। নেক্সট কুৱেশ্যনটো হৈছে ভূটানৰ সংসদৰ নাম কি? অপশ্যন এ ফেডাৰেল পাৰ্লিয়ামেণ্ট, অপশ্যন বি চুকডো, অপশ্যন চি নেচেট আৰু ডি ডুমা। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি চুকডো। চুকডো হ'ব ভূটানৰ সংসদৰ নাম হ'ল চুকডো। নেক্সট কুৱেশ্যনটো হৈছে পাৰ্লিয়ামেণ্ট কোন দেশৰ সংসদ? অপশ্যন এ ব্ৰাজিল, অপশ্যন বি ভাৰত, অপশ্যন চি অষ্ট্ৰেলিয়া আৰু ডি জাপান। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি ভাৰত। পাৰ্লিয়ামেণ্ট ভাৰতৰ সংসদৰ নাম হ'ল পাৰ্লিয়ামেণ্ট। নেক্সট কুৱেশ্যনটো হৈছে কোন ঠাইত ৰেচম শিল্প কাৰখানাটো আছে? অপশ্যন এ গৌৰীপুৰত, অপশ্যন বি নগাঁৱত, অপশ্যন চি বঙাইগাঁৱত আৰু ডি জাগিৰোডত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি জাগিৰোডত। ৰেচম শিল্প কাৰখানাটো জাগিৰোডত আছে। বন্ধুসকল, জাগিৰোডত ৰেচম শিল্প কাৰখানাটো আছে। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোন ঠাইত ৰেল গাড়ীৰ ইঞ্জিন মেৰামতিৰ কাৰখানা আছে? অপশ্যন এ গৌৰীপুৰত, অপশ্যন বি নগাঁৱত, অপশ্যন চি বঙাইগাঁৱত আৰু ডি জাগিৰোডত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি বঙাইগাঁৱত। বন্ধুসকল, বঙাইগাঁৱত ৰেল গাড়ীৰ ইঞ্জিন মেৰামতিৰ কাৰখানা আছে বঙাইগাঁৱত। নেক্সট কুৱেশ্যনটো হৈছে অসম গ্ৰামীণ বিকাশ বেংক কোন চনত স্থাপন হৈছিল? অপশ্যন এ 2005 চনত, অপশ্যন বি 2006 চনত, অপশ্যন চি 2007 চনত আৰু ডি 2008 চনত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি 2006 চনত অসম গ্ৰামীণ বিকাশ বেংক স্থাপন হৈছিল।
বন্ধুসকল অসমৰ গ্ৰামীণ বিকাশ বেংকটো স্থাপন হৈছিল 2006 চনত। নেক্সট কুৱেশ্যনটো হৈছে অসমত সমবায় আন্দোলন কিমান চনত আৰম্ভ হয়? অপশ্যন এ 1940 চনত, অপশ্যন বি 1904 চনত, অপশ্যন চি 1950 চনত আৰু ডি 1951 চনত। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1904 চনত। অসম সমবায় আন্দোলন কিমান চনত আৰম্ভ হয়? 1904 চনত অসম সমবায় আন্দোলন আৰম্ভ হৈছিল। বন্ধুসকল অসম সমবায় আন্দোলন আৰম্ভ হৈছিল 1904 1904 চনত অসম সমবায় আন্দোলন আৰম্ভ হয়। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোন প্ৰকাৰৰ আহ জাতীয় শস্যত উৎপাদন ভাৰত আগবঢ়া? অপশ্যন এ মৰাপাট, অপশ্যন বি কপাহ, অপশ্যন চি ফ্লাক্স আৰু ডি চিচাল। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি কপাহ। বন্ধুসকল আহ জাতীয় শস্যৰ উৎপাদন ভাৰত আগবঢ়া হ'ল কপাহ। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য হৈছে দেশ। অপশ্যন এ পঞ্জাৱ, অপশ্যন বি অন্ধ্ৰপ্ৰদেশ, অপশ্যন চি উত্তৰ প্ৰদেশ আৰু ডি গুজৰাট। অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশ হ'ল ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী ৰাজ্য হ'ল উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদন অসমে কিমান চাহ যোগান ধৰে? অপশ্যন এ 51%, অপশ্যন বি 53%, অপশ্যন চি 55% আৰু ডি 58%। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ 51%। ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদনত অসমে যোগান ধৰে 51%। নেক্সট কুৱেশ্যনটো হৈছে যোৰহাটৰ টোকলাই স্থিত বিশ্বৰ প্ৰথমটো চাহ গৱেষণা কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি 1911 1911 চনত যোৰহাটৰ টোকলাই স্থিত বিশ্বৰ প্ৰথমটো চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিল 1911 চনত। নেক্সট কুৱেশ্যনটো হৈছে অসমত প্ৰথমটো তেল শোধনাগাৰ ক'ত স্থাপন কৰা হৈছিল? অপশ্যন এ 1890 চনৰ ডিগবৈত, অপশ্যন বি 1901 চনৰ ডিগবৈত, অপশ্যন চি 1921 চনৰ ডিগবৈত আৰু ডি 1911 চনৰ ডিগবৈত। অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি 1901 চনৰ ডিগবৈত। অসমৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপন কৰা হৈছিল 1901 চনৰ ডিগবৈত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনবিধ অসমৰ নগদী শস্য? অপশ্যন এ কল, অপশ্যন বি চাহ, অপশ্যন চি শাক পাচলি আৰু ডি কুঁহিয়াৰ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি চাহ। অসমৰ নগদী শস্য হ'ল চাহ। নেক্সট কুৱেশ্যনটো হৈছে অসম সমবায় এফেক্স বেংক লিমিটেড কেতিয়া স্থাপন কৰা হয়? অপশ্যন এ 1940 চনত, অপশ্যন বি 1985 চনত, অপশ্যন চি 1948 চনত আৰু ডি 1950 চনত। অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি 1948 চনত 1948ত অসম সমবায় এফেক্স বেংক লিমিটেড স্থাপন কৰা হৈছিল 1948ত।